মোৰ একদম মনত ভাতি দিয়াৰে দেহা কৰে কি হ'ব এইবিলাক গাবাবিলাক হঠাতে মোৰ দেহা খোৱাৰ কৰিছে কেতিয়াবা খং উঠিব সেই গৃহই এৰি বনবাস হৈ গুচি যাব মহাৰাজ আপুনি ভিতৰলৈ যাওকচোন কোনোবা এজন আহিছে মই আপুনি ভিতৰলৈ যাওক মুনিবৰ প্ৰণাম গ্ৰহণ কৰক আপুনি বাৰু মুনিবৰ মাটি পঠিয়াইছিল নেকি সেই মুনিবৰ এতিয়া মই দিবলৈ দিয়ক আপুনি মই কিবা কাৰ্য সমাপন কৰিম মহাৰাজ মুনিবৰ হয় আপুনি কৰক আমাৰ মোনাখনৰ শুৱনি চোৱাবলৈ আহিছে হয় নেকি হ'ব মই সকলো ব্যৱস্থা কৰিম মুনিবৰ কণ্টেক অপেক্ষা কৰক আমি আহিছোঁ মুনিবৰ অহাৰ ব্যৱস্থা কৰক এতিয়া ক'ত দিম আপুনি আসন গ্ৰহণ কৰক ৰ'ব আৰু কিবা এটা ব্যৱস্থা কৰিব লাগিব নহয় গণনা কৰিবলৈ আহিছে আমাৰ বাছাৰ নামাকৰণ কৰিবলৈ এই আসন বস্তুটো আছে ৰ'ব আহি কথা দেখা হৈ গৈছে কি কৰিব কাম কৰোঁতে দেখা এবাৰ গৈছে প্ৰণাম গ্ৰহণ কৰিব কিবা যদি দায় যোগ কৰিছোঁ মাৰ্জনা কৰিব বুলিব মই মহাৰাজক তেতিয়াহ'লে মাতি দিওঁ নেকি হা হয় মই কৈছোঁ ৰ'ব মই আপোনাৰ সকলো শান্তি প্ৰদান বুলি মই মহাৰাজক বাৰ্তা কৰি দিম দেই আৰু মহাৰাজৰ ওচৰত আপুনি কি কথোপকথন পাতে পাতি দিব হেৰি নহয় মুনিবৰ আপুনি যেতিয়া আমাৰ বাছাৰ নামাকৰণৰ কাৰণে আহিছে মোৰো গণনা এটা কৰি দিবচোন হয় মানে আগত কথাটো মানে হেৰি হ'ল মুনিবৰ এই মোৰ গণনাটো মানে এনেকুৱা ধৰণৰ মহাৰাজে কৈছে উপযুক্ত প্ৰাৰ্থী পালে মোৰ বিয়াখন পাতি দিম বুলি কৈছে গতিকে মোৰ কইনা ভাগৰ কোনটো দিশত মোৰ কইনা ভাগ আছে মানে উত্তৰে আছে নে দক্ষিণে আছে নে পূবে আছে নে পশ্চিমে আছে সেই ভাগ গণনা কৰিলে পৰম কৃতজ্ঞ কৰিম আৰু এইবাৰ মই লাহাবি বিলটো পাম যেন লাগিছে আৰু মই মহাৰাজক মাতি দিওঁ ৰ'ব দেই খন্তেক সময় ইয়াত সেই নহয় মুনিবৰ আৰু এটা গণনা কৰি দিবচোন গণনা মানে হেৰি মানে মোৰ কইনা ভাগত গৰমটো চাই দিবচোন গৰমটো মানে মোৰ কইনাজনী ক'লা হ'বনে বগা হ'বনে ৰঙা হ'বনে নীলা হ'বনে হালধীয়া হ'বনে সেউজীয়া হ'ব সেই গৰমটো চাই দিবচোন দেই হয় আপোনাৰ কিবাকে আৰু সেইবাৰ উদ্ধাৰ পাম যেন লাগিছে আৰু হ'ব আপুনি ইয়াতে খন্তেক সময় বহক মই মহাৰাজক পঠিয়াই দিছোঁ মহাৰাজ আহক মুনিবৰে মাতিছে আহক প্ৰণামটো লৈ লওক
যোৱা বছৰ ঠিক একেই সময়তে প্ৰিয় সখা বসুদেৱৰ অন্যতমা ভাৰ্যা ৰোহিণী দেৱীৰ পুত্ৰত জন্মত গকুল আনন্দত মতলীয়া হৈ পৰিছিল। যশোদা দেৱীয়েও আজি এটা তেনে সন্তান জন্ম দি গকুলবাসী মতলীয়া কৰি তুলিছে। আজি আপোনাৰ পদধূলা পাই আমি পৰম কৃতাৰ্থ হৈছোঁ। আশীৰ্বাদ কৰক যাতে দুয়োজন বাছা মোৰ দীৰ্ঘজীৱী হয়। মণিবৰ নিশ্চয় নন্দৰাজ, এতিয়া শুনাকলৈকো আমাক কিবা এটা ব্যৱস্থা কৰা। আপুনি গণনা আৰম্ভ কৰক মণিবৰ, আমি আপোনাক কোনাখনত দেখুওৱাৰ ব্যৱস্থা কৰিম। হ'ব নন্দৰাজ। মহাৰাজ যাচোন আয়েৰাক মাতি দে গৈ হ'ব হ'ব মহাৰাজ। লগতে কোনাখনকো লৈ আহিব। হ'ব মহাৰাজ, আপুনি নিশ্চিন্ত থাকক। এতিয়াই মই ৰাণীহাইদক মাতি দিম আৰু লগতে কোনাখনক লৈ আহিব লাগিব। কোনাখনক লৈ আপোনাক মুনিবৰে মাতিছে। কোনাখনৰ মোক দৰ্শন কৰিবলৈ আহকচোন, আহক আহক ৰাণীহাইদ, আহক আহক আহক, প্ৰণাম গ্ৰহণ কৰক। আমাৰ প্ৰণাম গ্ৰহণ কৰক। তথাস্থ। এয়া আমাৰ পুত্ৰ সন্তান। কি যে বিশ্ব বিহান নন্দৰাজ, মণিবৰ মই এতিয়া মোৰ কৰ্তব্য শেষ কৰিলোঁ। শুনাৰে গণনা কি পালোঁ? বিচক্ষণ লক্ষণ দুইটি পুখুৰী জন্মিছে ধৰা। অতি বলৱান হ'ব পুত্ৰ ৰোহিণী। সেয়েহে নাম থলোঁ বনুৰা। অতিকৈ মনোমোহা, অতি ঋতুপন, শ্যাম বৰণীয়া মুৰলী গন্ধৰ। সেয়েহে মুৰলী মোহন ৰূপে গুণে শ্ৰেষ্ঠতা হ'ব জগত। সেয়েহে তেওঁৰ নাম থলোঁ শ্ৰীকৃষ্ণ। নন্দৰাজ, তেতিয়া বৰ্ণি গ্ৰহণ কৰা। মণিবৰ ইতিমধ্যে মোৰ কাম সম্পূৰ্ণ কৰা হৈছে। মই এতিয়া বিদায়হে মাতিছোঁ। মণিবৰ মণিবৰ আপোনাৰ বাবে আমি কিছু জা জলপানৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অনুৰোধ জা জলপান গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰক মণিবৰ। যুৱৰাজ নন্দ, আমি বুদ্ধি মানুহ, আমি আশ্ৰমতে বাস কৰোঁ। আন কাল পাত্ৰ ভেদে আমি আহাৰ গ্ৰহণ কৰোঁ। আমি নিজ আশ্ৰমতে গৈ নিজ হাতেৰে ৰন্ধন প্ৰকৰণ কৰি আমি আহাৰ গ্ৰহণ কৰোঁ। সেয়েহে মই আহিলোঁ। হ'ব মণিবৰ।
বঢ়িয়া মহাৰাজ এই মণিবৰ অলপ আগবঢ়াটো আগুৱাই যা বলো মই একেবাৰে চমু ৰাস্তা দি বহুত দূৰলৈকে আগবঢ়াই থৈ আহিম বলো বুলিবৰ এইফালে চমু ৰাস্তা আছে মাৰি গৈছোঁ সেইফালে পাই দিছোঁ বলো এইবিলাক বুলিবৰ তেতিয়ালৈ কৈছিলোঁ মই মোৰ গণনাৰ কথা অকণমান চিন্তা কৰি চাব আৰু আপোনাৰ কি তাতে মই নিশ্চয় নিশ্চয় হ'ব তুমি আমাৰ আশ্ৰমলৈ আহিবা হ'ব হ'ব মই আহিলোঁ হ'ব মই আগবঢ়াই আহিম বলো বলো মই আগবঢ়াই আহিম বলো আপোনাৰ কি তাতে আৰু দেই জানা ৰাণী আমাৰ পোনাকণৰ জন্ম গকুল একেবাৰে মহলীয়া হৈ পৰিছে আনন্দৰ মাজত গকুলে পাহৰিয়ে গৈছে হেৰা আমাৰ পোনাকণৰ নামটো বাৰু তোমাৰ কেনে লাগিল আইঐ দেখি কিয়নো ভাল নালাগিব আমাৰ বাচ্চা যিমান ধুনীয়া নামটো সিমানেই ধুনীয়া হয় আমাৰ বাচ্চা যিমান ধুনীয়া নামটো সিমানেই ধুনীয়া আৰু কি জানা ৰাণী তোমাৰ কোলাৰ এই সন্তানটিয়ে তোমাৰ ৰূপৰ আৰু ভূমিকা চৰাইছে জানা ভলিয়া নাই নাই মই এই ঘৰত ক'ৰবাত মুখৰ ওচৰতে আছিলোঁ তাকে চাইছোঁ আপোনালোকক দেখা নাই একেবাৰে দেখা নাই তই আহিলে ভালেই কৰিলি এই ভাৰী কয়বোৰ চিজিল কৰি ভৰা এই বিৰাখনৰ ভিতৰলৈ লৈ যাবি হ'ব বাৰু। ৰাণী আমাৰ ভিতৰত অলপ কাম আছে ব'লা ভিতৰলৈ যাওঁ ৰাগ পালে